মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 7 অনুশীলনী 4 বিৰ 5 নম্বৰ প্ৰশ্নৰ পৰা 5 নম্বৰ প্ৰশ্ন কৈছে কাখৰ চিত্ৰত L সমান্তৰাল M, P আৰু Q ৰেখা দুডালে L আৰু M ৰ দুডাল ছেদক তেনেহলে x আৰু y ৰ মান উলোৱা এটো চিত্ৰ চাবা এটো চিত্ৰৰ পৰা x আৰু y ৰ মানটো উলাব লাগে ইয়াত দিছে P Q দিয়া আছে আৰু ইফালে LM ৰেখা দিয়া আছে এটা কোণ দিয়া আছে 80 ডিগ্ৰী এটা y ডিগ্ৰী এটা x ডিগ্ৰী এটা 75 ডিগ্ৰী তো ইয়াৰ পৰা আমি x আৰু y ৰ মানটো উলাব লাগে গতিকে প্ৰথমে দিয়া আছে লিখিছো LM সমান্তৰাল M P ছেদক তাৰমানে এই LM সমান্তৰাল M ৰ প্ৰথমে P ছেদক লৈছো ইয়াৰ পিছত কি লম Q ছেদকটো লম চাবা এতিয়া এটো এটা কোণ বনাই লবা angle 1 ফলে দিবা angle 2 তে 1 কোণ প্লাস কি লিখিব 80 ডিগ্ৰী এটা হৈছে রৈখিক কোণ তেকে angle 1 প্লাস angle 8 ইকুয়াল 80 ডিগ্ৰী ইকুয়াল 8 নহয় 80 ডিগ্ৰী আছে ইকুয়াল কিমান আমি জানো যে রৈখিক কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো লিখি দিবা রৈখিক কোণ বা রৈখিক জোড় এবার চাবা কোণ 1 2 রাখিবা ইকুয়াল ইফালে কি আছে 180 ডিগ্ৰী আৰু ইফালে 80 ডিগ্ৰী টু 1 ৰ লগত প্লাস হৈছে ইফালে নিলে কি হ'ব মাইনাস বা কোণ 1 ইকুয়াল 180 ৰ পৰা যদি 80 বাদ দিয়া হয় কিমান থাকিব 100 ডিগ্ৰী তাৰ মানে কোণ 1 টু কিমান হল 100 ডিগ্ৰী তে কোণ যদি 1 টু 100 ডিগ্ৰী হয় x টু কি আর অনুৰূপ কোণ গতিকে x ডিগ্ৰীও কিমান হ'ব 100 ডিগ্ৰী হ'ব এনেকৈ লিখিব পাৰিবা এতেকে angle x ইকুয়াল কি হ'ব 1 এটো হৈছে কি কোণ দিব নালাগে ইকুয়াল কি 1 এটো হৈছে কি অনুৰূপ কোণ লিখি দিব পাৰিবা অনুৰূপ কোণ অনুৰূপ কোণ তাৰ পিছত এবাৰ x ডিগ্ৰী ইকুয়াল 1 মানে কিমান পাইছো 1 মানে 100 ডিগ্ৰী যেহেতু দুটাৰ ওপৰত ডিগ্ৰী আছে ডিগ্ৰীৰ কেইটা উঠাই দিবা গতিকে কি হ'ব x ইকুয়াল 100 এটো হৈছে প্ৰথমে x ৰ মান ওলাব দিছিল x ৰ মান ওলাইছে এতিয়া আকৌ কি কিহৰ মান ওলাব লাগিব y ৰ মান y ডিগ্ৰী দি আছে y ৰ মানটো ওলাব লাগে আকৌ লিখিছো L সমান্তৰাল M এবাৰ Q ছেদক এবাৰ চাবা এবাৰ এনেকৈ ইয়াৰ পৰা লবা angle 2 টুৰ ৰৈখিক জোড় হ'ব কিমান 70 ডিগ্ৰী গতিকে লিখিব পাৰিম তেকে 2 প্লাস 75 ডিগ্ৰী ইকুয়াল কিমান হ'ব 180 ডিগ্ৰী বা angle 2 ইকুয়াল প্লাস 180 ডিগ্ৰী 75 টু 2 লগত প্লাস ইফালে কি হ'ব মাইনাস বা angle 2 ইকুয়াল 180 ৰ পৰা যদি 75 টু বাদ দিও কিমান হ'ব 5 0 1 কিমান হ'ব 105 ডিগ্ৰী এতিয়া চাবা এই টুৰ অনুৰূপ কোণ কি হ'ব y মানে 2 কোণ ইকুয়াল কি লিখিব পাৰিম y ডিগ্ৰী এতেকে y ডিগ্ৰী ইকুয়াল angle 2 বা y ডিগ্ৰী ইকুয়াল angle 2 মানে কিমান হ'ব 105 ডিগ্ৰী বা যেহেতু দুটাৰ ওপৰত ডিগ্ৰী আছে গতিকে আমাক x আৰু y ৰ মান ওলাব দিছে গতিকে y টো লিখিব পাৰিম y ইকুয়াল 105 তে প্ৰশ্নত কৈছে x আৰু y ৰ মান ওলোৱা গতিকে x ৰ মান ওলাইছে কিমান প্ৰথমে 100 ডিগ্ৰী 100 আৰু y ৰ মান হৈছে 105 গতিকে এটো হৈছে 5 নম্বৰটোৰ আনসাৰ একদম ইজি গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত 6 নম্বৰ প্ৰশ্ন আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা